হয়, মই এই মুহূৰ্তত উপস্থিত আছোঁ ডবকাৰ ডিফু সংযোগী যি ৰাষ্ট্ৰীয় ঘাইপথ আছে আৰু এই ৰাষ্ট্ৰীয় ঘাইপথত আচলতে কেইবাটাও স্থানত এক প্ৰকাণ্ড পুখুৰী সদৃশ গাঁত সৃষ্টি হৈছে, কিয়নো এইজাক বৰষুণ দিলে পথছোৱা আচলতে এক প্ৰকাৰ অচল হৈ পৰে আৰু এই পথছোৱাত বিগত প্ৰায় কেইবাটা দিন ধৰি দেখিবলৈ পোৱা গৈছে বহুকেইটা পথ দুৰ্ঘটনা সংঘটিত হৈছে। মই সহযোগীক দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। আচলতে এয়া হৈছে অতি ব্যস্ততাপূৰ্ণ পথ, আচলতে ৰাষ্ট্ৰীয় ঘাইপথ, আৰু এই পথছোৱাৰে ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে বিভিন্ন স্থানত পুখুৰী সদৃশ গাঁত সৃষ্টি হৈছে। পথছোৱাত বিভিন্ন স্থানত এনেদৰে পানী জমা হোৱাৰ ফলত যাৰ বাবে বিভিন্ন সময়ত দৈনিক পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছে আৰু যাৰ পৰিপ্ৰেক্ষিতত ইয়াৰে যি ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষ আছে তেওঁলোকে আচলতে গভীৰ নিদ্ৰাত আছে আৰু যাৰ পৰিপ্ৰেক্ষিতত ইয়াৰে স্থানীয় ৰাইজে হাবাথুৰি খাবলগীয়া হৈছে। পথচাৰীয়ে বিপদসংকুলভাৱে তেওঁলোকে যাতায়াত কৰিবলগীয়া হৈছে। মই ইয়াৰে একাংশ পথচাৰী আছে, মই কথা পাতিম। আচলতে কি ক'ব, আচলতে এই পথছোৱা কিমান দিনৰ পৰা এনেধৰণে চাওক, বিগত 3টা বছৰ ধৰি পেলাই যেতিয়াৰ পৰাই গণপতি বিল্ডাৰ্ছ নামৰ এটা প্ৰতিষ্ঠানে বিকল্পভাৱে এখন ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰি আছে আৰু সেই ৰাষ্ট্ৰীয় ঘাইপথখন নিৰ্মাণ কৰা সম্পূৰ্ণ হৈছে যদিও এওঁলোকে কিন্তু সেই ৰাষ্ট্ৰীয় ঘাইপথখন মুকলি কৰি দিব পৰা নাই এতিয়ালৈকে। আৰু এই যিখন বনাঞ্চলৰ মাজেদি ডবকাৰ পৰা ডিফু সংযোগী যিখন ৰাষ্ট্ৰীয় ঘাইপথ আছে, এই ৰাষ্ট্ৰীয় ঘাইপথটো এনেকুৱা জৰাজীৰ্ণ অৱস্থা হৈছে, ৰাইজে বিকটসংকুলভাৱে যাতায়াত কৰিব লগা হৈছে। যিসমূহ মালবাহী ট্ৰাক আছে বা অইন ডাম্পাৰসমূহ যিসমূহ আছে, এইসমূহ আপোনালোকে ইয়াত দেখিছে কেমেৰাৰ সন্মুখত কেনেধৰণৰ গাড়ীসমূহ শ্ল' কৰি গাঁত বচাবৰ বাবে তেখেতসকলে বেলেগ ফালেদি গাড়ীসমূহ কাটি নি যাব লগা হৈছে। কিছু সময় পূৰ্বে এখন 4চকীয়া বাহন, অচিনাক্ত বাহন, গাড়ীখন ক'ৰবাৰ পৰা আহিছে হয়তো, এই গাড়ীখন এনেকুৱাভাৱে গাঁতত পৰিছে, গাড়ীখন উৰি গুচি গৈছে। আৰু এই যিসমূহ ৰাস্তা এনেকুৱা জৰাজীৰ্ণ অৱস্থা হৈছে একমাত্ৰ এই গণপতি ট্ৰেডাৰ্ছ নামৰ এই প্ৰতিষ্ঠানটোৰ কাৰণেই হৈছে। কাৰণ 3 বছৰ ধৰি এওঁলোকৰ পেকেজত আছে কিন্তু এই ঘাইপথটো এওঁলোকে ৰিপেয়াৰিং কৰা, কিন্তু এওঁলোকে ৰিপেয়াৰিংটো কৰা নায়েই, ইয়াত সঘনাই দুৰ্ঘটনা সংঘটিত হয়। আৰু যোৱা কিছুদিন পূৰ্বে আপোনালোকে বাতৰি সম্প্ৰচাৰ কৰিছে, এই যি স্থান দেখিছে পানী জমা হৈ আছে, এই স্থানত এখন বাইক আৰু এখন ডাম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষ হৈছে আৰু তাৰ ফলতেই বাইক আৰোহী 2গৰাকী থিতাতেই নিহত হৈছে। মই আপোনালোকৰ মাধ্যমেৰে এই NHI DCLৰ কৰ্তৃপক্ষক মই এই দাবী জনাইছোঁ, অতি শীঘ্ৰেই এই ৰাস্তাখন, এই যিখন চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ হৈছে, এই ঘাইপথটো মুকলি কৰি দিয়ক। আৰু বৰ্তমান এই যিখন পূৰ্বৰ পৰা গাড়ী অহা যোৱা কৰি আছে, চলি আছে, এই ৰাস্তাখন আপোনালোকে ৰিপেয়াৰিং কৰক, নহ'লে কিন্তু কেতিয়াবা হয়তো এক ভয়ংকৰভাৱে দুৰ্ঘটনা সংঘটিত হ'ব। এইখিনিয়ে হয়, এয়া আছিল পথচাৰী। মই পুনৰ দৃশ্য দেখাবলৈ অনুৰোধ কৰিছোঁ। আচলতে এই পথছোৱা অতিকৈ ব্যস্ততাপূৰ্ণ পথ আৰু এই পথছোৱাৰে ডবকাৰ পৰা ডিফু অভিমুখী এই যোৱা পথ আৰু এই পথছোৱাৰ প্ৰায় 12 কিলোমিটাৰ ভিতৰত আচলতে প্ৰায় বিভিন্ন স্থানত এনেদৰে পথছোৱা জহি খহি গৈছে আৰু যাৰ ফলত জমৰ যাতনাত ভুগিছে ইয়াৰে পথচাৰীসকলে। ৰাষ্ট্ৰীয় ঘাইপথৰ যি কৰ্তৃপক্ষ আছে তেওঁলোকৰ হেমাহিভাৱে আচলতে এনেধৰণে অৱহেলা হোৱা বুলি অভিযোগ উত্থাপন হৈছে। মই আৰু এগৰাকী আছে, কথা পাতিম। কি ক'ব আচলতে পথছোৱাৰ সন্দৰ্ভত কি ক'ব? পথছোৱা চাওক, হালদিয়াটিৰ পৰা বুঢ়ীগাঁও লোকে যি 10 কিলোমিটাৰ 12 কিলোমিটাৰ ৰাস্তা, ৰাষ্ট্ৰীয় ঘাইপথ আমাৰ খালনি যান, ইমান ধুনীয়া ৰাস্তাখন, কিন্তু গণপতি ট্ৰেডাৰ্ছ যি কোম্পানী তেওঁলোকে পথ নিৰ্মাণ কৰি আছে 4 লাইন, এফালে অহা যোৱা কৰি আছে। তেওঁলোকৰ দায়িত্ব যে আমাৰ এই ৰাস্তাখন মেৰামতি কৰাৰ, কিন্তু তেওঁলোকে কোনো কাণসাৰ দিয়া নাই। ইমান ডাঙৰ প্ৰকাণ্ড গাঁত হৈছে, নিজে দেখিলেও ভয় লগা হয়। বহুতো ডাঙৰ এক্সিডেণ্ট হৈ আছে এই গাঁতৰ কাৰণে। আমি লোকেল যিসকল চালক বা লোকেল ৰাইজ, আমি গম পাওঁ যে ক'ত গাঁত আছে, ক'ত কেনেকৈ চলাব লাগে, কিন্তু বাহিৰৰ চালক হওক বা বাহিৰৰ ৰাইজে তেওঁলোকে এইখন ৰাস্তা নতুন আহিলে গম নাপায় পটককৈ, তেওঁলোকে আহি এক্সিডেণ্টৰ সন্মুখীন হয়, বহুতৰ প্ৰাণ যায়। আপোনালোকৰ মাধ্যমৰ আমাৰ এটাই দাবী যে আমি চৰকাৰক বা NHI যি কৰ্তৃপক্ষ আছে তেওঁলোকক এটাই অনুৰোধ জনাওঁ যে আমাৰ এই ৰাস্তাখন মেৰামতি কৰি দিব লাগে, ৰিপেয়াৰিং কৰি দিব লাগে। বহুত ডাঙৰ গাঁত, আপোনালোকে নিজে চাব পাৰিছে, নিজে চাই লওক কিমান ডাঙৰ গাঁত আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।